আজি ৰাষ্ট্ৰীয় শিশু দিৱস উপলক্ষে অসম সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এই বছৰো অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে আজি হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ এই ৰাজহুৱা প্ৰেক্ষাগৃহত শিশুসকলৰ দিনটোৰ নানান ৰঙীন কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু ইয়াৰ পিছতেই শিশুসকলৰ মাজত হোজাই, নগাঁও, মৰিগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও এই 5খন জিলাৰ শিশুসকলৰ সমাৱেশত অতি সুন্দৰভাৱে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানসমূহ পৰিৱেশন কৰিছে। 2 বজাৰ পৰা অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু মুকলি সভাখন উদ্বোধন কৰিছে হোজাই জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়াই। আৰু অতি সুন্দৰ অঞ্চলটোৰ কেইবা হাজাৰ শিশুৰ উপস্থিতি আৰু অঞ্চলটোৰ ৰাইজৰ অতি উলহ মালহেৰে এই অনুষ্ঠানটো আজি আয়োজন হৈছে।